নমস্কাৰ সকলোকে মই মুকুল ৰয় আৰু আপোনালোকে চাই আছে আসাম জিকে হাব ইউটিউব চেনেল। আজি আমি আসাম মিক্স এমচিকিউ সিৰিজৰ পাৰ্ট 5 আলোচনা কৰিম। আহিবলগীয়া আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট লগতে অন্যান্য যিকোনো এক্সামৰ কাৰণে সুবিধাজনক হ'ব। সেয়ে যদি ভাল লাগে তেনেহ'লে নিশ্চয় ছাপোৰ্ট কৰিব। নতুন চেনেল আপোনালোকে জানে ছাপোৰ্টৰ প্ৰয়োজন হয়, তো উৎসাহৰ প্ৰয়োজন হয়। তো যি নহওক ভাল লাগিলে ছাপোৰ্ট কৰিব, উৎসাহ দিব। আৰু আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যদি আপোনালোকে PDF লাগে ক্লাছসমূহৰ তেনেহ'লে টেলিগ্ৰাম চেনেল জইন হৈ ল'ব, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। তো বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ আহোম কিং অৰ্গেনাইজ দ্য ফাৰ্ষ্ট বিহু চেলিব্ৰেশ্যন ইন আছাম? ইয়াত কি কৈছে, কোনজন আহোম ৰজাই ফাৰ্ষ্ট বিহু চেলিব্ৰেশ্যন কৰিছে অসমত? ইয়াৰে সঠিক অপশ্যন নম্বৰ ডি, ৰুদ্ৰসিংহই ফাৰ্ষ্ট বিহু চেলিব্ৰেশ্যন কৰিছে অসমত। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট পপুলেশ্যন চেঞ্চাছ ইন আছাম কণ্ডাক্টেড বাই হুইচ আহোম কিং? কোনজন আহোম ৰজাই ফাৰ্ষ্ট পপুলেশ্যন চেঞ্চাছ কণ্ডাক্ট কৰিছিলে অসমত? ইয়াৰে সঠিক অপশ্যন নম্বৰ এ, চুহুংমুঙে ফাৰ্ষ্ট কণ্ডাক্ট কৰিছিলে পপুলেশ্যন চেঞ্চাছ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং অলছ' ন'ন এজ নৰিয়া ৰজা কেঁকুৰা ৰজা? নৰিয়া ৰজা আৰু কেঁকুৰা ৰজা কোন আহোম ৰজাক জনা যায়? তো ইয়াৰে অপশ্যন নম্বৰ চি, চুটিংফাক নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি কোৱা হয়। আৰু চুহুংমুং আপোনালোকে জানে, চুহুংমুং ফাৰ্ষ্ট হিন্দু টাইটেল লৈছিলে কি? স্বৰ্গনাৰায়ণ লৈছিলে। আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। দিহিঙীয়া ৰজা, কাৰণ তেওঁ দিহিং নৈৰ পাৰত বকতা কেপিটেল নিৰ্মাণ কৰিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা গৈছিলে। আৰু চুডাংফা বামুণী কোৰ কিয় কোৱা হৈছিলে? বামুণী কোৰ কিয় কৈছে? কাৰণ বামুণৰ ঘৰত তেওঁ ডাঙৰ দীঘল হৈছিলে বাবে তাক বামুণী কোৰ বুলি কোৱা হৈছিলে। আৰু চুৰাম্ফা আপোনালোকে জানে, চুৰাম্ফা ভগা ৰজা। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা? ইয়াৰে কোনখন ফিল্ম ফাৰ্ষ্ট ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত হৈছিলে? ইয়াৰে সঠিক অপশ্যন নম্বৰ ই, এৰাবাটৰ চোৰ আপোনালোকে জানে। আৰু চিকমিক বিজুলীও ছেম ভূপেন হাজৰিকাই ডিৰেক্ট কৰিছিলে। আৰু হালধীয়া চৰাই বাহুদান খাই কিমান চনত নেশ্যনেল এৱাৰ্ড পাইছিলে? মনত ৰাখিব 1988 হালধীয়া চৰাই বাহুদান খাই পাইছিলে। আৰু ইন্দ্ৰমালতী second Assamese film. Next question, which of the following is second Assamese film? ইয়াৰে কোনখন এছামিজ ফিল্ম? ইয়াৰে সঠিক অপশ্যন নম্বৰ ডি, ইন্দ্ৰমালতী। আৰু বাকী কেইটা অলপ আগত ক'লে ডিছকাশ্যন কৰিলোৱে আৰু সময় নষ্ট নকৰোঁ। তো নেক্সট কুৱেশ্যন, আৰু ফাৰ্ষ্ট ইন্দ্ৰমালতী কিমান চনত কোনে পৰিচালিত কৰিছিলে? মনত ৰাখিব জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত? 1939। আৰু ফাৰ্ষ্ট ফিল্ম হ'ল জয়মতী কিমান চনত? মনত ৰাখিব 1935। আৰু ছেম জ্যোতিপ্ৰসাদ আগৰৱালাই ডিৰেক্ট কৰিছিলে। আৰু জয়মতী ফিল্মখন কাৰ আধাৰত? জয়মতী যিজন আমাৰ আহোম কুইন আছিলে জয়মতী, সেই জয়মতীৰ জীৱন কাহিনীৰ ওপৰত এই ফিল্মখন বনোৱা হৈছিলে। তো নেক্সট কুৱেশ্যন, হালধীয়া চৰাই বাহুদান খাই ৱন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ইন হুইচ ইয়েৰ? হালধীয়া চৰাই বাহুদান খাই নেশ্যনেল ফিল্ম এৱাৰ্ড কিমান চনত পাইছিলে? নেশ্যনেল ফিল্ম এৱাৰ্ড। ইয়াৰে সঠিক অপশ্যন নম্বৰ ই, 1988 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে। নেক্সট কুৱেশ্যন, হু এমং দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছ কোন আছিলে? তো ইয়াৰে সঠিক অপশ্যন নম্বৰ চি, ৰশ্মিন মনহৰভাই ছায়া, কাৰেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। এণ্ড ফাৰ্ষ্ট চিফ জাষ্টিছ ৱাজ RF লজ, ফাৰ্ষ্ট চিফ জাষ্টিছ। আপোনালোকে জানে নিশ্চয় গুৱাহাটী হাইকোৰ্টত টোটেল কেইখন
ৰাজ্য কাম কাজ চলে গুৱাহাটী হাইকোৰ্টত টোটাল 4খন 4 ষ্টেট অৰুণাচল প্ৰদেশ আৰু এখন মিজোৰাম আৰু নাগালেণ্ড ইম্পৰ্টেণ্ট হয় আৰু আসামটো আছে আমাৰ নেক্সট কুৱেশ্যন Which Ahom king had the longest range of 51 years? কি কৈছে কোনজন আহোম ৰজা সবতকৈ দীৰ্ঘকালীয়া ৰাজত্ব কৰিছিলে টোটেল 51 ইয়াৰ্ছ তো ইয়াৰে শুদ্ধ হ'ল অপশ্যন নম্বৰ সুখাম্পা সবতকৈ ডাঙৰ মানে বেছি ৰাজত্ব কৰিছিলে বেছি সময় আৰু সুখাম্পাৰ সময়তে এখন ট্ৰিটি সাইন হৈছিলে নৰনাৰায়ণৰ মাজত সুখাম্পা আৰু নৰনাৰায়ণৰ মাজত নৰনাৰায়ণৰ মাজত কি ট্ৰিটি অফ মাজুলী সাইন হৈছিলে কিমান চন 1563 মাদ্ৰিকা 1563 ট্ৰিটি অফ মাজুলী সাইন হৈছিলে নেক্সট কুৱেশ্যন আৰু শ্বৰ্টেজ সবতকৈ কম সময় ৰাজত্ব কোনে কৰিছিলে সামগ্ৰীয়া ৰজা ইয়াৰে নাম হ'ল চুহুং মনত ৰাখিব নেক্সট কুৱেশ্যন Jorhat Sarvajanik Sabha was constituted in 1884 under the leadership of Jorhat Sarvajanik Sabha কাৰ লিডাৰশ্বিপৰ আণ্ডাৰত ফৰ্ম হৈছিলে 1884 ইয়াৰে শুদ্ধ হ'ল অপশ্যন নম্বৰ এ জগন্নাথ বৰুৱাৰ লিডাৰশ্বিপত 1884 যোৰহাট সাৰ্বজনিক সভা ফৰ্ম হৈছিলে নেক্সট কুৱেশ্যন Which of the following is the highest civilian award in Assam? ইয়াৰে আমাৰ অসমৰ কোনটো সবতকৈ ডাঙৰ চিভিলিয়ান এৱাৰ্ড হয় তো ইয়াৰে শুদ্ধ হ'ল অপশ্যন নম্বৰ বি আসাম বৈভৱ সবতকৈ হাইয়েষ্ট আসাম বৈভৱ ফাৰ্ষ্ট আৰু আসাম সৌৰভ ছেকেণ্ড আৰু আসাম গৌৰৱ থাৰ্ড মনত ৰাখিব আৰু মেডেলৰ লগতে কিমান টকা দিয়া হয় এইবিলাকো মনত ৰাখিব আসাম বৈভৱ 5 লাখ আৰু আসাম সৌৰভ ছেকেণ্ড 4 লাখ আৰু আসাম গৌৰৱ 3 লাখ দিয়া হয় আৰু আসাম ফাৰ্ষ্ট 2021 দিয়া হৈছিলে আমাৰ চেৰিমনি হৈছিলে 22 কিন্তু এনাউন্স যেতিয়া হৈছিলে সেই সময়কে দিয়া বুলি কোৱা হয় তো সেই 2021 হয় দিয়া হৈছিলে ফাৰ্ষ্ট এইটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব দুটামান পইণ্ট কৈলোঁ ইয়াত আসাম বৈভৱ ফাৰ্ষ্ট এৱাৰ্ডি কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট এৱাৰ্ডি অফ আসাম বৈভৱ ৰতন টাটা is the first awardee of Assam Vaibhav and another question is Assam Saurav কাক দিয়া হৈছিলে এনেতো বহুতকে দিয়া হৈছিলে অকল আমাৰ ইম্পৰ্টেণ্টখিনিহে মনত ৰাখিব লাগে লাভলীনা বৰগোহাঁই দিয়া হৈছিলে আসাম সৌৰভ মনত ৰাখিব নেক্সট কুৱেশ্যন Who removed the last Khen ruler of Kaungta Kingdom? Kaungta Kingdomৰ লাষ্ট খেন ৰুলাৰ কোনে ৰিমুভ কৰিছিলে কোনে অপসাৰণ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ আলাউদ্দিন হুছেইন শাহ অপশ্যন নম্বৰ বি আলাউদ্দিন হুছেইন শাহ নেক্সট কুৱেশ্যন কুশল কোঁৱৰ ৱাজ হেংড ডিউৰিং কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে কোন সময়ত ফাঁচি দিয়া হৈছিলে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত ফাঁচি দিয়া হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া হৈছিলে মনত ৰাখিব 1942 আৰু ফাঁচি দিয়া হৈছিলে 1943 15 জুনত ফাঁচি দিয়া হৈছিলে আৰু ইয়াত মুভমেণ্টবিলাক মনত ৰাখিব নন কপাৰেশ্যন মুভমেণ্ট 1920 আৰু চিভিল ডিছঅবিডিয়েণ্ট আপোনালোক জানে 1930 ডাণ্ডি মাৰ্চ স্বদেশী মুভমেণ্ট 1905 নেক্সট কুৱেশ্যন Who wrote Prahlad Charita and Haragari Sambhava? কোনে প্ৰহ্লাদ চৰিতা আৰু হাৰগাৰী সম্বাদা লিখিছিলে
ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ এ হেম সৰস্বতী লিখিছিলে নেক্সট কোৱেশ্চন হুইচ আহোম কিং কনষ্ট্ৰাক্টেড ভাটিয়াপাৰাৰ পুখুৰী কোনজন আহোম ৰজাই ভাটিয়াপাৰাৰ পুখুৰী নিৰ্মাণ কৰিছিলে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ ডি ৰাজেশ্বৰ সিংহ নেক্সট কোৱেশ্চন in which year Mughal attacks Ahom kingdom for the first time Mughal kingdom কেতিয়া আহোম আক্ৰমণ কৰিছিলে ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ এ 16 and 15 বছৰত আৰু সেই সময়ত আহোম ৰজা আছিলে প্ৰতাপ সিংহ আছিলে আৰু ইয়াৰে পইণ্টবিলাক যদি কওঁ চৰাইঘাট যুদ্ধ আছিলে বেটেল অফ ইটাখুলি আৰু ট্ৰিটি অফ অসুৰাৰালি নেক্সট কুৱেশ্যন Agnisanan, an Indian Assamese language drama film directed, written, produced by তাৰমানে কি হৈছে অগ্নিসেনান যিখন আছামিজ ড্ৰামা ফিল্ম আছিলে সেইখন কাৰ দ্বাৰা কি ডিৰেক্ট কৰা হৈছিলে ৰিটেনো কৰা হৈছিলে আৰু প্ৰডিউচটো কৰা হৈছিলে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ ডি ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা এখন পৰিচালিত লিখিত আৰু প্ৰযোজিত কৰা হৈছিলে নেক্সট কুৱেশ্যন দিহিং পাটকাই ফেষ্টিভেল সেলিব্রেটেড দিহিং পাটকাই ফেষ্টিভেল কত সেলিব্রেট করা হয় ইয়ারে শুদ্ধ অপশ্যন নম্বৰ ডি তিনচুকীয়াত সেলিব্রেট কৰা হয় নেক্সট কুৱেশ্যন নেম দ্য আহোম কিং হু মেৰি টু কোচ প্ৰিন্সেছ মংগল দেৱী কি কৈছে কোনজন আহোম ৰজাই কোচ ৰাজকুমাৰী মংগল দেৱীক বিয়া কৰাইছিলে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ চি প্ৰতাপ সিংহে বিয়া পাতিছে আৰু মংগল দেৱীৰ দেউতাৰ নাম হ'ল লক্ষ্মী নাৰায়ণৰ পুত্ৰী হয় মংগল দেৱী দেখিব নেক্সট কুৱেশ্যন দ্য শিলচকৰ ষ্ট'ন ব্ৰিজ অফ নৰ্থ গুৱাহাটী ডিষ্ট্ৰইড ডিউ টু আৰ্থকুৱেক ইন দ্য ইয়েৰ কি কৈছে কোন বছৰত আৰ্থকুৱেকৰ ফলত শিলচকৰ ষ্ট'ন ব্ৰিজ মানে ডিষ্ট্ৰয় হৈছিলে বা ধ্বংস হৈছিলে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ এ 1897 বছৰত যিখন যেতিয়া আৰ্থকুৱেক হৈছিলে সেই আৰ্থকুৱেকত ধ্বংস হৈছিলে এই ষ্ট'ন ব্ৰিজখন আৰু এটা ইয়াত কুৱেশ্যন আছে সবতকৈ ভয়াৱহ আৰ্থকুৱেক কোন বছৰত আহিছিলে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ এই কুৱেশ্যনটোৰ উত্তৰ হ'ব 1950 সবতকৈ ভয়াৱহ আৰ্থকুৱেক বুলি অভিহিত কৰা হয় তো আৰু এটা কুৱেশ্যন আহি যায় মাইণ্ডত শিলচৰ নামদাং ষ্ট'ন ব্ৰিজ নামদাং ষ্ট'ন ব্ৰিজ কোনে লিখিছিলে কোনে নিৰ্মাণ কৰিছিলে ৰুদ্ৰ সিংহ নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট সেশ্যন অফ আছাম এছ'চিয়েশ্যন ৱাজ হেল্ড ইন আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট সেশ্যন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিলে মনত ৰাখিব ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ ডি 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিলে ফাৰ্ষ্ট সেশ্যন এণ্ড আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে ফাৰ্ষ্ট প্ৰেচিডেণ্ট প্ৰভাত চন্দ্ৰ বৰুৱা আৰু ছেক্ৰেটাৰী আছিলে মানিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ হিমা দাস was conferred with Arjun Award by the President of India হিমা দাসে কেতিয়া প্ৰেচিডেণ্টৰ পৰা অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইয়াৰে শুদ্ধ অপশ্যন নম্বৰ ডি 25 ছেপ্টেম্বৰ 2018 চন আৰু আপোনালোকে সকলোৱে জানে 400 মিটাৰ ট্ৰেকত তেওঁ ফাৰ্ষ্ট হৈছিলে আমাৰ ভাৰতৰ ভিতৰত হিষ্ট্ৰী গঢ়িছিলে কিমান ছেকেণ্ডত 50.79 ছেকেণ্ডত হিষ্ট্ৰী গঢ়িছিলে এইখিনি আৰু এছিয়ান
কোন গেমত এই হিষ্ট্ৰী গঢ়িছিলে এছিয়ান গেম ক'ত হৈছিলে জাকাৰ্টা ইণ্ডোনেছিয়া আৰু কিমান চনত 2018 চনত নেক্সট কুৱেশ্যন দ্য নভেল ইজ লাহোৰী ৰিটেন বাই কি কৈছে লাহোৰীখন কেতিয়া লিখা হৈছিলে 1892 লিখা হৈছিলে তো এই নভেলখন কোনে লিখিছিলে ইয়াৰে শুদ্ধটো অপশ্যন নম্বৰ ডি পদ্মনাথ গোহাঁই বৰুৱাদেৱে লিখিছিলে লাহোৰী 1892 নেক্সট কুৱেশ্যন গৌৰীসাগৰ পুখুৰী লোকেটেড এট গৌৰীসাগৰ শিৱসাগৰ ৱাজ এক্সিবিটেড বাই কি কৈছে গৌৰীসাগৰ পুখুৰী যি পুখুৰীটো ক'ত অৱস্থিত গৌৰীসাগৰ শিৱসাগৰত অৱস্থিত সেইখন সেই মানে পুখুৰীটো কোনে খান্দিছিল ইয়াৰে শুদ্ধটো অপশ্যন নম্বৰ বি ফুলেশ্বৰীয়ে খান্দিছিলে আৰু শিৱসাগৰ টেংক কোনে খান্দিছিলে মনত ৰাখিব অম্বিকা নেক্সট কুৱেশ্যন হাউ মেনি বৰগীত wer written by শংকৰদেৱা দ্বাৰা কিমান বৰগীত লিখা হৈছিলে ইয়াৰে শুদ্ধটো অপশ্যন নম্বৰ ডি 240টা আৰু বৰ্তমান এক্সিষ্টেঞ্চত আছে বৰ্তমান এক্সিষ্ট কৰে 34 অনলি এণ্ড ফাৰ্ষ্ট বৰগীত কিমান কি বৰগীত লিখা হৈছিলে কোনটো বৰগীত মনত ৰাখিব मन मेरी रामा चरण ही लागू मन मेरी रामा चरण ही लागू लिखिছিলে ফাৰ্ষ্ট বৰগীত আৰু ফাৰ্ষ্ট ক'ত লিখিছিলে বদ্ৰিকা আশ্ৰমত ক'ত লিখিছিলে বদ্ৰিকা আশ্ৰমত এইটো ফাৰ্ষ্ট তেওঁৰ তীৰ্থযাত্ৰা আছিলে আৰু বদ্ৰিকা আশ্ৰম ক'ত অৱস্থিত হিমাচল প্ৰদেশত অৱস্থিত আৰু ফাৰ্ষ্ট কি কয় ফাৰ্ষ্ট পিলগ্ৰিমেজ আছিলে ফাৰ্ষ্ট তীৰ্থযাত্ৰা আছিলে তেওঁৰ ফাৰ্ষ্ট তীৰ্থযাত্ৰা আছিলে ফাৰ্ষ্ট যাত্ৰা আছিলে ৰিলিজিয়াছ তীৰ্থযাত্ৰা ধৰ্মীয় তীৰ্থযাত্ৰা আৰু নেক্সট কুৱেশ্যন হুইচ হিষ্টৰিয়ান কেম এলং উইথ মিৰ জুমলাৰ সৈতে কোনজন হিষ্টৰিয়ানে আহিছিলে ইয়াৰে শুদ্ধটো অপশ্যন নম্বৰ এ চিয়াবুদ্দিন তালিচ আৰু চিয়াবুদ্দিন তালিচ অহাৰ পিছত এখন কিতাপ লিখিছিলে অসমত নামটো মনত ৰাখিব কিতাপখনৰ নাম ফতিহা ইব্ৰিয়া পেইনটো ভাল নহয় এইটো বুজি পাইছে চাগে পেইনটো ভাল নহয় তো যিয়ে নহয় ফতিহা ইব্ৰিয়া লিখিছিলে আৰু মিৰ জুমলা যেতিয়া আহিছিলে এটাক কৰিছিলে তেতিয়া আহোম ৰজা আছিলে জয়ধ্বজ সিংহ আছিলে আহোমৰ ৰজা তেতিয়াৰ গড়গাঁও আছিলে এইটো অলপ কৈ দিওঁ গড়গাঁও আছিলে কেপিটেল জয়ধ্বজ সিঙৰ গড়গাঁও আছিল কেপিটেল তেতিয়া কেপিটেল এৰি তেওঁ যেতিয়া এটেক কৰিবলৈ আহিছিলে কিমান চনত আহিছিলে 1662 মিৰ জুমলাই তেতিয়া জয়ধ্বজ সিঙে তেওঁৰ কেপিটেল এৰি মানে দূৰত পলাই গৈছিলে তো পলাই যোৱাৰ কাৰণে তেওঁৰ নাম হ'ল ভগনীয়া ৰজা বুলি জনা যায় সেইকাৰণে তাৰপিছত এখন ট্ৰিটি হ'ল ট্ৰিটিখনত কি ট্ৰিটি হ'ল ট্ৰিটি অফ ঝিলাঝাৰী ঘাট 1663 ট্ৰিটি অফ ঝিলাঝাৰী ঘাট ট্ৰিটি অফ
ঘিলাঘাৰী ঘাট তাৰপিছত কি হ'ল সেই ট্ৰিটি অনুযায়ী আচ্ছা এইটো অলপ জেগাও কম হৈ গ'ল যি নহওক সেই ট্ৰিটিত কি হ'ল মানে শান্তি পিচ ট্ৰিটি আছিলে জয়দেৱ সিঙৰ আৰু মীৰ জুমলাৰ মাজত মীৰ জুমলাটো নহয় ঔৰংজেবৰ মাজত কাৰণ মীৰ জুমলা আছিলে ঔৰংজেবৰ কমাণ্ডাৰ তো তাৰপিছত ট্ৰিটিখনত হ'ল তাৰপিছত জয়দেৱ সিঙৰ পুত্ৰী ৰমণী গাভৰু যে আছিলে ৰমণী গাভৰুক দিয়া হ'ল লগতে অন্যান্য বহুত কিবাকিবি দিয়া হ'ল তো মেইন ইম্পৰ্টেণ্টটোৱে মনত ৰাখিব লাগে ৰমণী গাভৰুক দিয়া হ'ল কাৰ লগত বিয়া দিয়া হ'ল ঔৰংজেবৰ পুত্ৰ মহম্মদ আজম শ্বাহ লগত বিয়া দিয়া হ'ল তাৰপিছত বিয়া দিয়াৰ পিছত ৰমণী গাভৰুৰ মুছলিম নেম কি আছিলে এইটো ইম্পৰ্টেণ্ট হয় মুছলিম আছে ৰেহমত বানু বেগম আছিলে তো এইখিনিয়ে নেক্সট কুৱেশ্যন তো এইখিনি আছিলে আমাৰ আজিৰ পাৰ্ট যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে নিশ্চয় ছাপোৰ্ট কৰিব কাৰণ আপোনাৰ ছাপোৰ্টে মোৰ উৎসাহ যোগায় তো ভিডিঅ' বনাবলৈ যিকোনো কৰিবৰ কাৰণে উৎসাহৰ প্ৰয়োজন আপোনালোকে জানে তো যদি ভাল লাগে তেনেহ'লে ছাপোৰ্ট কৰিব তো ধন্যবাদ চোৱাৰ কাৰণে নেক্সট ভিডিঅ'ত দেখা হ'ব লগ হ'ব তো বাই